এতিয়া আজিৰ ভিডিঅ'টোত আপোনালোকে মানে থাম্বনেইলৰ পৰা গম পাইছে যে অসমত থাকি আপুনি চাহপাত আপুনি এক্সপোৰ্ট কৰি লাখ টকা উপাৰ্জন কৰিব পাৰিব। কিন্তু ৰিয়েলিটিত কি হয় সেইখিনিৰ ওপৰত এই ভিডিঅ'টো ডিছকাছ কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গোটেইখিনি আপোনালোকে আইডিয়া পাব পাৰে। আৰু এনেকুৱা ধৰণৰ আপোনালোকে টপিকবিলাক মানে এক্সপোৰ্টৰ আগত জানাটো দৰকাৰী। কাৰণ এক্সপোৰ্ট ইম্পোৰ্ট বিজনেছটো এনেকুৱা এটা বিজনেছ যিটো আপুনি বস্তুটো নলেজ লৈহে আপুনি কাম ষ্টাৰ্ট কৰিব লাগে। আহক আমাৰ ইনষ্টিটিউটত 1 মাহৰ কোৰ্চ চলি আছে, কণ্টেক্ট নাম্বাৰ দিয়া আছে। এতিয়া ষ্টাৰ্ট কৰোঁ যে ৰিয়েলত আপুনি চাহপাত যেতিয়া আপুনি অসমৰ পৰা এক্সপোৰ্ট কৰিব খোজে কি আপুনি কাম কৰিব লাগিব। এতিয়া নাম্বাৰ 1 হৈছে ৰিয়েলিটি। এতিয়া ৰিয়েলত ৩,৫০০ কোটি টকা মানে 25ত এক্সপোৰ্ট হৈ গৈছে। গতিকে আমি এতিয়া কিছুমান মানে এক্সপোৰ্টাৰে কয় যে ইজিলি আমি বায়াৰ পাবলৈ দিগদাৰ। কিন্তু আপুনি তাৰ কাৰণে ৱৰ্কআউট কৰিব লাগিব। আপুনি এতিয়া বাহিৰৰ ইউৰোপৰ আপুনি কাণ্ট্ৰিখন যদি টাৰ্গেট কৰে তেতিয়াহ'লে তাত আপুনি মানে ভাল কোৱালিটি আপুনি চাহপাত আপুনি যি টি চাহপাত আপুনি দিলেই নহ'ব। আপুনি সেই কোৱালিটি মেইনটেইন কৰিব লাগিব। আৰু নাম্বাৰ 2 আপোনাৰ এতিয়া নাম্বাৰ 2 হৈছে ডকুমেণ্টছ ৰিকুৱাৰ্ড। এতিয়া কি ডকুমেণ্টছ লাগিব? এতিয়া IEC-খনটো লাগিবই, এক্সপোৰ্ট ইম্পোৰ্ট লাইচেঞ্চ বা GST বা ফাচাই বা আপোনাৰ টি বৰ্ডৰ আপোনাৰ মেম্বাৰশ্বিপ আপোনাৰ লাগিব, RCMC। গতিকে এইখিনি আপোনাৰ তৈয়াৰী কৰি ল'ব লাগিব চাৰ্টিফিকেশ্যন। আৰু আপোনাৰ যেতিয়া এক্সপোৰ্ট কৰিবৰ সময়ত আপোনাৰ কি ডকুমেণ্টছ লাগিব, ইনভইচ লাগিব, পেকিং লিষ্ট বা বিল অফ লেডিং যিটো শ্বিপিং কোম্পেনীয়ে দিয়ে, এই গোটেই ডকুমেণ্টছখিনি আপুনি প্ৰপাৰলি আপুনি মানে গোটাব লাগিব। বা এইখিনি আপোনাৰ হৈ গ'লে আপোনাৰ এক্সপোৰ্টৰ কাৰণে ডকুমেণ্টছৰ সময়ত বা যেতিয়া আপোনাৰ কাষ্টম ক্লিয়াৰেঞ্চ হয় তেতিয়া আপোনাৰ একো প্ৰব্লেম নহয়। আৰু এটা কথা, আপুনি যেতিয়া চাহপাতটো এক্সপোৰ্ট কৰিব তেতিয়া লেব টেষ্টিং আপোনাৰ মষ্ট ইম্পৰ্টেণ্ট কথা। কাৰণ আপোনাৰ যদি প্ৰেষ্টিজাইজ বেছি আপোনাৰ থাকে তেতিয়াহ'লে ইউৰোপিয়ান আপোনাৰ ৰিজেকশ্যন আহে। গতিকে সেইখিনি কথা আপুনি মন কৰিব। আৰু নাম্বাৰ 3 হৈছে টাইপ অফ টিজ। মানে কি ধৰণৰ টি মানে এক্সপোৰ্ট হৈ থাকে অসমৰ পৰা। মষ্টলি আপোনাৰ CTC হয়, এইটো বাল্কত হয়। আৰু প্ৰিমিয়াম কোৱালিটি অৰ্থডক্স হয়। আৰু গ্ৰীণ টি গ্ৰেজুৱেলি আপোনাৰ ইনক্ৰিজ হৈছে। আৰু অৰ্গেনিক টি। গতিকে বিভিন্ন ধৰণৰ টি আপোনাৰ এক্সপোৰ্ট হৈছে। আপুনি কোন ধৰণৰ কাষ্টমাৰ আপুনি পাইছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। বা কাষ্টমাৰ ৰিকুৱাৰমেণ্ট কি, তেওঁ CTC বিচাৰিছেনে বা CTCটো মানে বাল্কত আপোনাৰ এক্সপোৰ্ট হয়। গতিকে সেইখিনি কথা আপুনি প্ৰপাৰলি জানিব লাগিব। আৰু কমিউনিকেশ্যনছ আপুনি বায়াৰৰ লগত যেতিয়া কৰিব তেতিয়া আপোনাৰ সেইটো ষ্ট্ৰং হ'ব লাগিব। কাৰণ আপোনাৰ মানে ষ্ট্ৰং কেতিয়া হ'ব? যেতিয়া আপোনাৰ প্ৰডাক্টৰ ওপৰত নলেজ থাকিব। এতিয়া নাম্বাৰ 4 হৈছে আপোনাৰ বায়াৰ ফাইণ্ডিং। কাৰণ এইটো চবৰে এটা সমস্যা হয় যে ক'ত বায়াৰ পাম, বা গোটেই 100% অনলাইন আছে যদিও আপুনি পাবৰ কাৰণে আপুনি ৱৰ্কআউটটো কৰিব লাগিব। আপুনি টি মেম্বাৰশ্বিপ আপুনি ল'লে তাত তেওঁলোকেও আপোনাৰ বায়াৰ প্ৰভাইড কৰিব। ডাইৰেক্টলি নহ'লেও আপুনি ইনডাইৰেক্টলি আপুনি বায়াৰ লিষ্ট পাব আপুনি। আৰু এতিয়া আজিকালি অনলাইনটো আপুনি ছ'চিয়েল মিডিয়াত আপুনি এক্টিভ থাকিব লাগিব। কাৰণ ইনষ্টাগ্ৰাম বা ফেচবুক বা লিংকডিনত আপুনি মানে প্ৰপাৰলি বায়াৰ আপুনি লিষ্ট পাব। কিন্তু সেইখিনি আপুনি ৱৰ্কআউটটো কৰিব লাগিব। তেওঁলোকলৈ মেইল পঠাব লাগিব বা ফ'ল' আপ কৰিব লাগিব। এবাৰ আপুনি মেইল পঠাই বহি গ'লেই নহ'ব। আৰু এতিয়া বহুত মানুহ কিয় এক্সপোৰ্টত ফেইল হয়? কাৰণ তেওঁলোকে এবাৰ দুবাৰ মেইল কৰিয়ে যে ৰিপ্লাই নাহিলে বুলি থৈ দিয়ে। কিন্তু যোনেই লাগি থাকে মানে কনচিষ্টেণ্টলি যোনেই কাম কৰে তেওঁলোকে মানে ছাকচেছ হয় এক্সপোৰ্টত। কাৰণ এইটো আপোনাৰ পেচেঞ্চটো লাগিব, ধৈৰ্য আপোনাৰ লাগিব। কাৰণ আপোনাৰ এতিয়া বাহিৰৰ দেশৰ মানুহে আপোনাক নাজানে, কি ওপৰত বিশ্বাস কৰি আপোনাক পে'মেণ্টটো কৰিব। গতিকে আপুনি তাৰ কাৰণে আপুনি বিশ্বাসটো ট্ৰাষ্টটো বিল্ড কৰিব লাগিব। আৰু আপুনি যেতিয়া মানে পেকেজিং বা গোটেইখিনি আপুনি প্ৰপাৰলি সময়ত যদি আপুনি বায়াৰক আপুনি ডেলিভাৰ কৰে তেতিয়াহ'লে আপোনাৰ ৰিপিট অৰ্ডাৰটো ইজিলি আপুনি আহিব। আৰু আপুনি লং টাৰ্ম বিজনেছ কৰিব হ'লে আপুনি এইখিনি ষ্ট্ৰেটেজি আপুনি কৰিব লাগিব। আৰু কমিউনিকেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট কথা। কাৰণ কমিউনিকেশ্যনৰ ওপৰতেই গোটেই এক্সপোৰ্টটো ডিপেণ্ড কৰে। এতিয়া ছাপ'জ আপোনাক বায়াৰে মেইল কৰিলে কিবা ৰিকুৱাৰমেণ্ট বা আপোনাৰ প্ৰডাক্টটোৰ ওপৰত, আপুনি যদি বোলে মেইলটো ৰিভাৰ্ট দিয়া নাই, আপুনি 7 দিন 10 দিনৰ পিছত আপুনি ৰিভাৰ্ট দিছে, তেতিয়া আপোনাৰ কাৰণে কোনোতো ৰৈ নাথাকে। বায়াৰে বেলেগ মানুহৰ লগত কণ্টেক্ট কৰিব। গতিকে আপুনি মানে এবাৰ আপুনি মানে কিবা ৰিপ্লাই পালে বায়াৰৰ পৰা বা কিবা এনকুৱাৰী কৰিলে সেইখিনি আপুনি প্ৰপাৰলি সময়ত মানে ৰিপ্লাই দিবলৈ চাব। আৰু এনেকুৱা ধৰণৰ টপিক আপোনাৰ মানে জানি যাব। আৰু আপোনাৰতো প্ৰপাৰলি এটা ৱেবছাইট লাগিব। আৰু ৱেবছাইটত আমাৰ বহুতৰে কি কৰে, আমি মানে ধৰক এড্ৰেছবিলাক আমাৰ অভ্যাস আছে যে আমি খেলিমেলিকৈ লিখোঁ। আমি PO আগত লিখোঁ, PS পিছত লিখোঁ। কিন্তু আপুনি IECত যিটো এড্ৰেছ আছে সেইটোৱে আপুনি ৱেবছাইটত
আপোনাৰ কোম্পানী মানে এড্ৰেছ আপুনি দিব কাৰণ এতিয়া অনলাইনে ভেৰিফিকেশ্যন কৰিব এতিয়া আপুনি যদি IEC-খন আপুনি দিলে বাহিৰত তাতে এটা বেলেগ ফৰ্মেটত আপোনাৰ এড্ৰেছ আছে আৰু ৱেবছাইটটো দিলে তাতে বেলেগ ফৰ্মেটত এড্ৰেছ আছে গতিকে মানে বায়াৰে আপোনাৰ ভেৰিফিকেশ্যনটো এড্ৰেছতে কৰে গতিকে সেইটোতো এটা মিছমেটছ হ'ব বা খেলি মেলি হ'ব তেতিয়া আপোনাক ফ্ৰড বুলি ভাবিব পাৰে গতিকে সেইখিনি বস্তু সৰু সুৰা কথা আপুনি মানে এক্সপৰ্টৰ আগত যেতিয়া আপুনি এইখিনি কৰিব ৱৰ্কআউট তেতিয়া সেইখিনিৰ ওপৰত আপুনি মন দিব